ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এতিয়া উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ। সমষ্টিবাসীয়ে এতিয়া সাংসদ ৰকিবুল হুছেইনক অকৃতজ্ঞ আখ্যা দিছে আৰু সমষ্টিবাসীয়ে এতিয়া তীব্ৰ ক্ষোভ উজৰা পৰিলক্ষিত হৈছে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে। আৰু কিয় ৰকিবুল হুছেইনৰ বিৰুদ্ধে সমষ্টিবাসীৰ এই ক্ষোভ সেই কথা নিশ্চয় আপোনালোকে দেখিছে যে ৰকিবুল হুছেইনৰ সাংসদ পুঁজি অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ গাঁৱত ব্যয় কৰা হৈছে আৰু যিটোক এক প্ৰকাৰ বঞ্চনা বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া সমষ্টিবাসীয়ে ৰকিবুল হুছেইনৰ বিৰুদ্ধে। নমস্কাৰ, মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ৰাজ্যৰ ৰাজনীতিত পুনৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে। জ্যেষ্ঠ কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে নিজৰ এই সমষ্টিবাসী। বিগত লোকসভা নিৰ্বাচনত অভিলেখ সংখ্যক 10 লক্ষাধিক ভোটত ধুবুৰীৰ পৰা সাংসদ নিৰ্বাচিত হৈছিল ৰকিবুল হুছেইন। আৰু ধুবুৰী সমষ্টিৰ ৰাইজে ধুবুৰী সংসদীয় সমষ্টিৰ ৰাইজে হিয়া উজাৰি ৰকিবুল হুছেইনক ভোটদান কৰিছিল আৰু ৰকিবুল হুছেইনৰ হাতত পৰাস্ত হৈছিল 3বাৰৰ ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল। মৌলানা বদৰুদ্দিন আজমল ৰকিবুল হুছেইনৰ হাতত লাজ লগাকৈ পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। এক প্ৰকাৰ ধুবুৰীৰ ৰাইজে হিয়া উজাৰি ভোট দিছিল ৰকিবুল হুছেইনক আৰু সমষ্টিবাসীৰ সেই মৰম ৰকিবুল হুছেইনে যেন আদৰ জনাব নোৱাৰিলে সেই কথাই এতিয়া এক সংবাদমেল যোগে অভিযোগ উত্থাপন কৰিছে দেশী জনগোষ্ঠীয় মঞ্চ অসমে। দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ মতে ৰকিবুল হুছেইন এজন অতি অকৃতজ্ঞ লোক। ধুবুৰীবাসীয়ে তেওঁক যি মৰম আদৰ দিছিল তাৰ বিনিময়ত যি সমষ্টিবাসী কৃতজ্ঞতা জনাব লাগিছিল তাত বিফল হৈছে ৰকিবুল হুছেইন আৰু ৰকিবুল হুছেইনে এতিয়া বঞ্চনা কৰিছে ধুবুৰী সমষ্টিৰ ৰাইজক। কিয়নো সমস্যা জৰ্জৰ ধুবুৰী এটা সংসদীয় সমষ্টি, ধুবুৰী সমষ্টিত ৰাইজৰ যি দুৰ্দশা সেই দুৰ্দশা দশক দশক ধৰি একেখনেই ছবি দেখিবলৈ পোৱা গৈছে। বদৰুদ্দিন আজমলে 3টাকৈ কাৰ্যকালৰ বাবে তাৰ পৰা সাংসদ হৈ থাকিল, তাৰ পূৰ্বেও বহুকেইজন সাংসদ হৈছিল, কিন্তু ধুবুৰীৰ ৰাইজৰ সমস্যা সমাধানৰ বাবে কোনো এজন সাংসদেই বিশেষ কিবা কৰা পৰিলক্ষিত নহল। এইবাৰ সকলোৱে আশা কৰিছিল যে ৰকিবুল হুছেইনক তেওঁলোকে জয় কৰাইছিলে, ৰকিবুল হুছেইনে ধুবুৰীৰ এই সমস্যা জৰ্জৰ অঞ্চলটোৰ সমস্যা সমাধানত গুৰুত্ব প্ৰদান কৰিব। কিন্তু তাৰ পৰিৱৰ্তে ৰকিবুল হুছেইনৰ যি সাংসদ পুঁজিৰ ধন সেই সাংসদ পুঁজিৰ ধন এতিয়া ৰকিবুল হুছেইনে ধুবুৰীৰ পৰিৱৰ্তে লখিমপুৰত ব্যয় কৰাৰ অভিযোগ উঠিছে। আৰু অভিযোগ অনুসৰি ৰকিবুল হুছেইনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ পিতৃৰ স্মৃতিগৃহৰ নামত আবণ্টন দিছে এই ধুবুৰীৰ সাংসদ পুঁজিৰ ধন। ভূপেন বৰাৰ পিতৃৰ নামত এক স্মৃতিগৃহ নিৰ্মাণ হ'ব লখিমপুৰত ভূপেন বৰাৰ নিজৰ গাঁৱত আৰু তাৰ বাবে এতিয়া পুঁজি আবণ্টন দিছে ৰকিবুল হুছেইনে নিজৰ সংসদীয় পুঁজিৰ পৰা তাত ধন আগবঢ়াইছে। যি কথাক লৈ এতিয়া খুব উজাৰিছে এই যিসকল ধুবুৰী সমষ্টিৰ লোক আছিলে তেওঁলোকে আৰু এই কথা গম পোৱাৰ পিছতে এতিয়া সকলো এক প্ৰকাৰ জাঙুৰ খাই উঠিছে। কিয়নো অতিকে সমস্যাবহুল এটা সংসদীয় সমষ্টি হৈছে ধুবুৰী। ধুবুৰীত ভাল বাট পথৰ অভাৱ আজিও পৰিলক্ষিত হৈছে। ধুবুৰীৰ যি সামাজিক অৱস্থা, ৰাইজৰ যি দুখ দুৰ্দশাৰ ছবি সেই দুখ দুৰ্দশাৰ ছবি এতিয়াও একেধৰণেই আছে আৰু তাৰ কোনো বিশেষ তাৰ উন্নতি হোৱা পৰিলক্ষিত হোৱা নাই। তেনে প্ৰেক্ষাপটত ধুবুৰীৰ কাৰণে যি সাংসদ পুঁজিৰ ধন আছিল সেই ধন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পিতৃৰ স্মৃতিগৃহ নিৰ্মাণৰ নামত ব্যয় কৰাত এতিয়া জাঙুৰ খাই উঠিছে দেশী জনগোষ্ঠীয় মঞ্চ অসম। আৰু তেওঁলোকে এখন সংবাদমেল সম্বোধন কৰি এই কাণ্ডৰ বাবে সাংসদ ৰকিবুল হুছেইনক ধিক্কাৰ জনাইছে আৰু ধিক্কাৰ জনাই তেওঁলোকে কৈছে যে এই সমগ্ৰ যি ঘটনা সংঘটিত কৰিছে ৰকিবুল হুছেইনে ইয়াৰ বাবে ৰকিবুল হুছেইন নিন্দাৰ যোগ্য আৰু ইয়াৰ বাবে ৰকিবুল হুছেইনে ধুবুৰীবাসীৰ ওচৰত ক্ষমা খুজিব লাগে। ধুবুৰীবাসীৰ উন্নয়নৰ বাবে অহা ধন এনেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পিতৃৰ স্মৃতিগৃহ নিৰ্মাণৰ নামত ব্যয় কৰা যি ঘটনা সংঘটিত কৰিছে ৰকিবুল হুছেইনে তাৰ বাবে ধুবুৰীবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনাইছে। আৰু দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ ধুবুৰী জিলা সমিতিৰ সভাপতি শ্বহীদুৰ ৰহমান আৰু সম্পাদক আব্দুল্লাহ খণ্ডকাৰে
এই গৌৰীপুৰত এক সংবাদমেল অনুষ্ঠিত কৰিছিল আৰু সংবাদমেল অনুষ্ঠিত কৰি তেওঁলোকে এইদৰে এতিয়া ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা কৰিছে, তীব্ৰ ককৰ্থনা কৰিছে। সমান্তৰালকৈ এই ঘটনাৰ বাবে এতিয়া ধুবুৰীবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনাইছে ৰকিবুল হুছেইনক। আমাৰ ওচৰত কিছু মন্তব্য আছে, সেই মন্তব্য আমি শুনাই ল'বলৈ যত্ন কৰিম। কি এই সংবাদমেল যোগে কি অভিযোগ উত্থাপন কৰিছে দেশী জনগোষ্ঠীয় মঞ্চ অসমে, সেই মন্তব্য আমি শুনাই ল'ব খুজিছোঁ। মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াই ধুবুৰী জিলাৰ উন্নয়নৰ কামত পিঠি দি তেওঁ উত্তৰ লখিমপুৰ জিলাত ভূপেন বৰা ডাঙৰীয়াৰ পিতৃৰ স্মৃতিত কিবা নিৰ্মাণ কৰিব ওলাইছে। আমি এই কথাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াক ইয়াৰ বাবে ধুবুৰী জিলাবাসীৰ ওপৰত তেওঁ ৰেকৰ্ড ভোটত জিকিছিল। এই মানুহজনক এইজন ধুবুৰী জিলাৰ প্ৰতি যে অকৃতজ্ঞ, ইয়াৰ বাবে তেওঁক ধুবুৰী জিলাবাসী ৰাইজৰ ওচৰত অচিৰে ক্ষমা বিচাৰিবলৈ আমি আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ। অন্যথা আগন্তুক দিনত ধুবুৰী জিলাবাসীয়ে তেওঁক যি লাখ লাখ ভোটাৰে ৰেকৰ্ড ভোটত জিকাইছিল, ধুবুৰী জিলাবাসীয়ে তাক উচিত শিক্ষা দিবলৈ সময় নালাগিব। ইয়াক গণতন্ত্ৰৰ ৰাইজৰ যাতে মনত ৰখা উচিত। আপোনালোকে সকলোৱে জানে ধুবুৰী জিলা গোটেই ভাৰতৰ ভিতৰত অন্যতম আৰ্থসামাজিকভাৱে অন্যতম পিছপৰা এটা অঞ্চল। এই অঞ্চলত কি আমাৰ উন্নয়ন শেষ হ'ল নেকি? যে ধুবুৰী জিলাৰ উন্নয়নৰ পুঁজিলৈকে বেলেগ জিলাত খৰচ কৰিব? ধুবুৰী জিলাত ৰাস্তা ঘাটৰ কথা বাদ দিয়ক, ধুবুৰী জিলাত কিমান এইবাৰ যে দিলে ৰেচন কাৰ্ড দিলে, হাজাৰ হাজাৰ মানুহে ৰেচন কাৰ্ড পোৱা নাই। ৰেচন কাৰ্ড মানে কি? BPL মানুহ হবাক কি দুখীয়া মানুহক দিয়ে। তো এনেকুৱা এটা অঞ্চলত, এনেকুৱা এটা জিলাত গোটেই ভাৰতৰ যাৰ এনেকৈ এটা মানে দুখীয়া হিচাপে পিছপৰা মানে অঞ্চল হিচাপে জিলা হিচাপে পৰিচিত আছে, সেই অঞ্চলৰ পুঁজি তো কি হিচাপে তাত ব্যয় কৰিব পাৰে? আপোনালোকে হয়তো অলপ খোজ ল'লে গম পাব। ইয়াৰ পূৰ্বেও এজন বহিৰাগত বেলেগ জিলাৰ মইনুল হক চৌধুৰী নামৰ আমাৰ জন্মৰ পূৰ্বে এজন MP আছিল। সেইজন সাংসদগৰাকীয়ে ধুবুৰীৰ উন্নয়নক পিঠি দি তেওঁ কাছাৰত কাগজ কল নিৰ্মাণৰ কাম কৰিছিল, বেলেগ বেলেগ নিৰ্মাণৰ কাম কৰিছিল, ধুবুৰী জিলাক উন্নয়নত পিঠি দিছিল। তো এই পৰম্পৰা আজিলৈকে অব্যাহত আছে। গতিকে আমি ধুবুৰীবাসী ৰাইজক অকল দেখি জনগোষ্ঠীয় মঞ্চত দেখি জনগোষ্ঠী বুলি নহয়, সকলো জনগোষ্ঠী জাতি ধৰ্ম নিৰ্বিশেষে এটা আহ্বান জনাইছোঁ। আপোনালোকে সকলোৱে সজাগ হওক। ধুবুৰী জিলাৰ চালানীসকলৰ কাৰণে কোনো এটা হাৰুৱা অঞ্চল নহয়, এইটো আমি কৰিব দিয়া উচিত নহয়। ধুবুৰীৰ স্থানীয় ৰাইজকে সাংসদ বনাওক, অন্যথা এই ধৰণৰ এটা ভেচুগালি বা এনেকুৱা এটা এক প্ৰকাৰ ঠাট্টা, লাখ লাখ ভোটৰ ঠাট্টা অনাগত দিনত হৈ থাকিব। হয়, এনেদৰে এটা কথা ঠিক যে ধুবুৰী যি সমষ্টি, এই ধুবুৰী সমষ্টিটো অতিকে সমস্যা জৰ্জৰ, বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত আৰু ধুবুৰী ৰাইজৰ যি অৱস্থা, সেই অৱস্থা অতিকে দুখজনক। পূৰ্বে 2009 চন, 14 চন আৰু 19 চনৰ যি নিৰ্বাচন, এই তিনিটা নিৰ্বাচনত মৌলানা বদৰুদ্দিন আজমল সাংসদ নিৰ্বাচিত হৈছিল এই সমষ্টিটোৰ পৰা। আৰু কিন্তু বদৰুদ্দিন আজমলে ধুবুৰীৰ সমস্যা সমাধানৰ বাবে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, যি ধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে, তেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাত বিফল হৈছিলে। আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে যি ক্ষোভ, বদৰুদ্দিন আজমলৰ কথা আৰু কামৰ মাজত যি বৃহৎ তফাত, সেই তফাত ৰাইজে লাহে লাহে বুজি উঠিছিল। তিনিটাকৈ কাৰ্যকালত যিহেতু তেওঁ ধুবুৰীবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা নাছিল, আৰু সেইবাবেই বদৰুদ্দিন আজমলক ক্ষমতাচ্যুত কৰি ধুবুৰীত ৰাইজে ভোটদান কৰিছিল ৰকিবুল হুছেইনক। আৰু বিপুল সংখ্যক ভোট, দেশৰ ভিতৰতে অভিলেখ গঢ়ি 10 লাখাধিক ভোটত ধুবুৰীৰ পৰা জয় হৈছিল ৰকিবুল হুছেইন। আৰু সেই ৰকিবুল হুছেইনে আজি যি ধুবুৰীৰ বাবে অহা ধন এনেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পিতৃৰ নামত স্মৃতিগৃহ নিৰ্মাণত ব্যয় কৰা বুলি অভিযোগ উঠিছে, তাৰ পিছত নিশ্চয়কৈ সকলোৰে খং উঠাটো স্বাভাৱিক। আৰু এটা কথা ক'ব লাগিব যে কংগ্ৰেছত যি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথা কোৱা হয়, কংগ্ৰেছত প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত, টিকট লাভৰ ক্ষেত্ৰতেই যে এনে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি হয়, সেয়া পূৰ্বেও বহুকেইটা প্ৰমাণ আমি সকলোৱে লাভ কৰিছোঁ, সেয়া দেখিবলৈ পোৱা গৈছিলে। আৰু এনে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলাবলৈ গৈ কিন্তু নিজৰ যি দুৰ্গ আছিল চামগুৰিত, সেই চামগুৰি সমষ্টিত পুত্ৰক থিয় কৰোৱাই মুখ ঠেকেচা খাবলগীয়া হৈছিল ৰকিবুল হুছেইনে। প্ৰদেশ কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা, আৰু তেওঁ
দীৰ্ঘদিনীয়া সামগ্ৰী সমষ্টি তেওঁৰ দখলত আছিল আৰু ৰকিবুল হুছেইনৰ দুৰ্গ বুলি সামগ্ৰী পৰিচিত আছিল কিন্তু সেই সামগ্ৰী সমষ্টিত পুত্ৰক তেওঁ নিজৰ থানত টিকট প্ৰদান কৰি তাত কিন্তু দীপ্তিৰঞ্জন শৰ্মাৰ হাতত শোচনীয় পৰাজয় বৰণ কৰিবলগীয়া হৈছিল আৰু এই যি পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰিবলৈ গৈ তেওঁ এনেদৰে মুখ ঠেকেচা খাইছিল তাৰ পিছত দেখিবলৈ গৈছে যে কামতো কিন্তু তেওঁ এনেদৰে পৰিয়ালতন্ত্ৰ অনা পৰিলক্ষিত হৈছে যে এগৰাকী কংগ্ৰেছ নেতাই আন এগৰাকী কংগ্ৰেছ নেতাৰ পিতৃৰ স্মৃতিত বাবে এনেদৰে সাংসদ পুঁজিৰ ধন কৰ্তন কৰি তাত ধন দিছে সেই অভিযোগ এতিয়া উত্থাপন হৈছে যাক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে সাংসদ ৰকিবুল হুছেইন আৰু নিশ্চয়কৈ এই সন্দৰ্ভত ৰকিবুল হুছেইনৰ মন্তব্য কি হয় সেয়া লক্ষণীয় হ'ব ৰকিবুল হুছেইনে এই ক্ষেত্ৰত সমষ্টিবাসীক আশ্বস্ত কৰিব পৰাকৈ কি মন্তব্য প্ৰদান কৰে সেয়া লক্ষণীয় হ'ব সেইসমূহ ৰকিবুল হুছেইনে কেনেদৰে মন্তব্য কৰে সেয়া আমি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত সমষ্টিবাসীয়ে ৰকিবুল হুছেইনক এজন অকৃতজ্ঞ নেতা হিচাপে তেওঁক অভিযোগ কৰিছে তেওঁক আখ্যা দিছে অকৃতজ্ঞ নেতা বুলি কিয়নো তেওঁ ধুবুৰী সমষ্টিৰ বাবে সমস্যা জৰ্জৰ ধুবুৰী সমষ্টিৰ বাবে আবণ্টিত ধন তেওঁ এতিয়া তেওঁ দলৰ নেতাৰ পিতৃৰ স্মৃতি গৃহ নিৰ্মাণৰ নামত তেওঁ এতিয়া ব্যয় কৰিছে যি ঘটনাত স্বাভাৱিকতে এতিয়া ক্ষোভিত হৈ পৰিছে ধুবুৰীৰ সাধাৰণ স্তৰৰ ৰাইজ কিয়নো আজিও ধুবুৰীৰ বাট পথৰ অৱস্থা নাই আজিও ধুবুৰীৰ ৰাইজৰ যি জীৱন ধাৰণৰ মান সেয়া অতি নিম্ন চৰাঞ্চলত স্বাস্থ্যৰ অৱস্থা শোচনীয় চৰাঞ্চলত শিক্ষাৰ অৱস্থা শোচনীয় এগৰাকী সাংসদ হিচাপে এইসমূহ দিশত কৰিবলগীয়া ৰকিবুল হুছেইনৰ যথেষ্টখিনি কৰণীয় আছে আৰু সেই কৰণীয় কাম তেওঁ কেনেদৰে কৰিছে সেয়া হয়তো ৰাইজৰ তুলাচনীত উঠিব আৰু তেনে সময়তে যি তেওঁ সাংসদ পুঁজিৰ ধন সেই সাংসদ পুঁজিৰ ধন ধুবুৰীত ব্যয় নকৰি তেওঁ এনেদৰে তেওঁ দলৰ নেতাৰ পিতৃৰ নামত ব্যয় কৰাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নিশ্চয়কৈ ভূপেন বৰাৰ পিতৃৰ স্মৃতি গৃহ নিৰ্মাণত কাৰো আপত্তি নাথাকিব বা তাৰ বাবে ৰকিবুল হুছেইনে যদি আৰ্থিক সাহায্য প্ৰদান কৰে তাতো কিন্তু কাৰো আপত্তি থাকিবলগীয়া কথা নাই কিন্তু তেওঁ সাংসদ পুঁজিৰ পৰা তাত যদি ধন ব্যয় কৰে নিশ্চয়কৈ সমষ্টিবাসীৰ ইয়াত খং উঠাটো স্বাভাৱিক আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে ইয়াৰ পূৰ্বেও কিন্তু এই সমস্যা জৰ্জৰ ধুবুৰী সমষ্টিৰ সাংসদ পুঁজিৰ ধন আন সাংসদসকলেও বিভিন্ন ঠাইত ব্যয় কৰাৰ নজিৰ আছে সেই কথাও এতিয়া দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ যি ধুবুৰী জিলা সমিতি আছিল তেওঁলোকে সংবাদমেলত সেইখিনি কথাও উল্লেখ কৰিছে যে পূৰ্বৰ সাংসদসকলেও এই ধুবুৰীৰ সংসদীয় সমষ্টিটোলৈ আবণ্টিত হোৱা ধন তেওঁলোকে আন শিতানত বাহিৰত আন সমষ্টিত ব্যয় কৰিছিল কিন্তু এই যি সমূহ ঘটনা সংঘটিত হৈ আহিছে এনে ধৰণৰ ঘটনা যাতে পুনৰ সংঘটিত নহওক সমষ্টিটোৰ যাতে সৰ্বাংগীন উন্নয়ন হওক সেই কথা ভাবিয়েই ধুবুৰী ৰাইজে হয়তো ইমান বিপুল সংখ্যক ভোটত ৰকিবুল হুছেইনক জয় কৰাইছিল কিন্তু তাৰ পিছত যেন ৰকিবুল হুছেইনেও পূৰ্বৰ যিসকল এই ধুবুৰী সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰা লোক আছিল তেওঁলোককেই যেন তেওঁলোকৰ পথৰেই পথিক হ'ল ৰকিবুল হুছেইন তাক লৈ এতিয়া এনেদৰে খুব বুজাইছে আৰু দেখিবলৈ পোৱা গৈছে যে বিগত যি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ধুবুৰী সংসদীয় সমষ্টিৰ ভোটাৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পালে সমষ্টিৰ আকাৰ যথেষ্ট বৃদ্ধি পালে এই সমষ্টিটোত এতিয়া যি সংসদীয় পুঁজি এজন সাংসদে লাভ কৰে সেই পুঁজিৰে এনে ধৰণৰ এটা সমষ্টিৰ উন্নয়ন সধাটো যথেষ্ট প্ৰত্যাহ্বানমূলক তাৰ মাজতে এনেদৰে সাংসদ পুঁজিৰ যদি আন এজন নেতাৰ পিতৃৰ স্মৃতিত নিৰ্মাণ হোৱা যি স্মৃতিগৃহ আছে তাত তেওঁলোকে ব্যয় কৰে তেতিয়াহ'লে স্বাভাৱিকতেই সমষ্টিবাসীৰ খং উঠাটো এটা স্বাভাৱিক কথা আৰু সেইবাবে এতিয়া এনেদৰে সমষ্টিবাসীৰ ৰোষত পৰিবলগীয়া হৈছে সাংসদ ৰকিবুল হুছেইন সাংসদ ৰকিবুল হুছেইনক এক প্ৰকাৰ অকৃতজ্ঞ আখ্যা দিছে এই যি দেশী জনগোষ্ঠীয় মঞ্চ অসম আছে আৰু এনে ঘটনা সংঘটিত কৰাৰ বাবে ৰকিবুল হুছেইনক এতিয়া ধুবুৰীবাসীৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছে এই সংগঠনটোৱে দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ ধুবুৰী জিলা সমিতি এতিয়া ৰকিবুল হুছেইনক দাবী জনাইছে যে তেওঁ এনেদৰে সমষ্টিলৈ আবণ্টিত হোৱা তেওঁ সাংসদ পুঁজিৰ ধন বাহিৰত ব্যয় কৰাৰ বাবে তেওঁ ধুবুৰীবাসীৰ ওচৰত ক্ষমা খুজিব লাগে তেওঁ ধুবুৰীবাসীক বিশ্বাসঘাতকতা কৰিছে ধুবুৰীৰ উন্নয়নৰ বাবেই তেওঁক ৰাইজে ক্ষমতালৈ আনিছিল তেওঁক ৰাইজে
ৰাইজে সাংসদ নিৰ্বাচিত কৰিছিল আৰু তাৰ পিছত তেওঁ ৰাইজৰ যি এই মৰম আদৰ তাৰ যি প্ৰতিদান দিব লাগিছিল সেই প্ৰতিদান দিয়াত ব্যৰ্থ হৈছে তাৰ পৰিৱৰ্তে তেওঁ ধুবুৰীবাসীক বঞ্চনাহে কৰিছে এতিয়া এই ক্ষেত্ৰত সাংসদ ৰকিবুল হুছেইনে কি প্ৰতিক্ৰিয়া দিয়ে বা এই সংগঠনটোৰ দাবীত লৈ এতিয়া ৰকিবুল হুছেইনে প্ৰত্যুত্তৰত কি দৰে মন্তব্য আগবঢ়ায় বা তেওঁ ধুবুৰীবাসীৰ ওচৰত ক্ষমা খুজিবলৈ যায় নে নেযায় এনে ধৰণৰ কথাবোৰ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আমি কি হয় এই সন্দৰ্ভত আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত এই ডিজিটেল লাইভৰ পৰা মই মৃদু পৱনে বিদায় লৈছো ধন্যবাদ